আপোনালোকৰ কমেণ্টৰ ৰিপ্লাই লিখি লিখি আহি পেলাই পথাৰলৈ পালোহি আহি পেলাই কামত ধৰিলোহি আজি আমাৰ বহুত দেৰি হৈ গ'ল আৰু ৰ'দে পুৰা ধৰিছে এইফালে আমাৰ অলপ বাঁহ কাটিব লগা আছিলে আৰু আমাৰ বাঁহৰ ডিপাৰ্টমেণ্টৰ মানুহ বেলেগ এইফালে ৰাজুদাই বাঁহ কাটি আছে তেখেতে আমাতকৈ আগতেই পালেহি কিমাননো বাঁহ কাটি হ'ল তাকে চাবলৈও গ'লোঁ আৰু তেখেতক চাহ খাবলৈও মাতি আনিলোঁ আৰু এইফালে আহি তেওঁ পালেহি এয়া আমাৰ হৈ গ'ল নাম্বাৰ 1 এখন দেখিছিলে আপোনালোকে বাঁহৰ মিস্ত্ৰী চৰাইদেউত গৈ পেলাই লোকৰ মাটিত হেৰি কৰি আছিলে এয়া হৈ গ'ল আমাৰ কিডনেপ কৰা হৈছে ৰাইজে কয় কিন্তু ই আমাৰ মেইন মানুহ এইটো গণপতি মুণ্ডা ওৰফে আদিল শ্বাহ অমিত শ্বাহৰ অলপ লগা ভগা হৈছে এতিয়া আদিল শ্বাহ হোৱাৰ পৰা আমাৰ মেইন আমাৰ ৰাইট হেণ্ড এজন আহিছে আধা ঘণ্টা চাহৰ মেল মাৰি আকৌ লাগি গ'লোঁ নিজৰ কামত আজি মই বৰ বেছি এটা কৰিবও পৰা নাই তথাপিতো কৰিলোঁ বাৰু কিন্তু বহুত মানে হেৰি হ'ল এই মানে আলু খান্দি থাকোঁতে নখত আলু এডোখৰ জোৰছে সোমাই গ'ল যি বিষ মই বেছিকৈ নকৰিলোঁ তাৰপিছতে ভাইটিয়ে ভাত দি গ'লহি এয়া আমাৰ জিলিমিলি শাকৰ ভাজি বেঙেনা আলু ভাজি পিঁয়াজ আচাৰ তাৰপাছত এইফালে আছিলে মুৰ্গী মাংস বৰ ধুনীয়া হৈছিলে তৰকাৰীকণ তাৰপিছত আমি ভাত চাত খাই নৰলোৱে আনকালে আমি নৰলোঁ কাৰণ ঘৰৰ পৰা ফোন আহিছে বেটাই আমনি কৰিছে সেইটো কাৰণে আমি পটাপট ভাতকেইটা খাই মইতো শুয়ে গ'লোঁ মোৰ ইমানেই গা বেয়া লাগিলে তাৰপিছতে কৰিলে বোলে তুমি নালাগে কৰিবলৈ মই লাহে লাহে কৰোঁ তাৰপিছতে ধুনীয়াকৈ এইখিনি কৰিলে আদিলেও ধুনীয়াকৈ মানে আমি আধা 50% হৈ গ'ল 50% হৈ গ'ল যদিও আৰুতো 50% আছেই ন এইখিনিৰ কাৰণে এতিয়া কাইলৈ নাথাকে যাবগৈ গতিকে মই কাইলৈ অকলে আহিব লাগিব হেৰিৰ পৰা গুৱাহাটীৰ পৰা আহি পাইছিলেহে ৰাতিপুৱা আহিয়ে আকৌ এয়া মোৰ লগত গুচি আহিলে কিন্তু অহাকালি যিহেতু আকৌ যাবগৈ সেইটো কাৰণে আজিয়ে বোলে যিমান পাৰোঁ কৰি থৈ যাওঁ সেইটো কাৰণে মইতো ঘৰলৈ গুচি যাবলৈ খুজিছিলোঁ ইমান মানে খোজেই কাঢ়িব পৰা নাই দেখি হয়তো মোক গম পাইছে মোৰ একদম বিৰাট কঁকালত ধৰিছে আৰু বিশেষকৈ মোৰ আঙুলিটোত আলু সোমাই গ'ল যে ইমানেই টনটনাইছে নহয় আঙুলিটো মানে মোৰ মূৰলৈকে ধৰি গৈছে তথাপিতো দেখি পেলাই ৰৈ থাকিব পৰা নাই তাৰ মাজতে অকণমান কৰি দিছোঁ আজি কিমান খান্দিলোঁ আমি মানে ওজন কৰা নাই কিন্তু আন্দাজ কৰিছোঁ প্ৰায় 70 কেজিমান হ'ব চাগে ঘৰত গৈ পেলাইহে জোখা হ'ব একচুৱেলি মটৰ কালি এৰি থৈ গ'ল গোটেই পচি মানে শুকাই 5 কেজিমান হ'ব এয়া মানে মোক লাভ কৰিছে আৰু দিয়া হ'ব মটৰ পাহৰি পেলাই এৰি থৈ যাওঁ হ'ব দিয়া ঘৰতে খাম আৰু এইখিনি এয়া আমি মটৰ খাম এতিয়া এয়া আপোনালোকে চাওক মটৰ এয়া জলকীয়া খেতি আমাৰ নহয় আকৌ দেই এয়া বেলেগৰ ইমান ধুনীয়া লাগিছে চাওকচোন একদম লাইনকৈ ৰুইছে চায়ে ভাল লাগে নহয়নে সেইখিনি বেলেগৰ তাৰপিছতে ঘৰ আহি পালোঁহি ঘৰ আহি বেটিয়ে মটৰখিনি ছিঙিলে আদিলেও মটৰ ছিঙাত লাগিলে সৰু আলু ডাঙৰ আলু ভাগ কৰিলে কৰি বোলে নহয় সেই থৈ দিলে এলাহত থাকি যাব আহি পেলাই এইবোৰ চব ভাগে ভাগে থ'লে এইবোৰ মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট আৰু এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আজিলৈ আহিলোঁ বাই